নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় বুকুৱে বুকুৱে বৈ যায় স্বাভিমান 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 বুকুৱে বুকুৱে বৈ যায় স্বাভিমান কি হৈছে আপোনাৰ? আৰাধ্যা ক'ত আছে? গা ধুবলৈ সোমাইছে। বহুত বেয়া কথা হ'ল। কি হৈছে নকয় কিয়? আৰাধ্যা ক'ত? কি হ'ল আপোনাৰ? ক'লোৱে দেখোন গা ধুবলৈ সোমাইছে বুলি। যদি অনিৰুদ্ধৰ কিবা এটা হয় নহয় তোৰ কিন্তু দিগদাৰ আছে। আৰু আৰু যদি পুলিচ এনকুৱাৰী হয় নহয় তই তই ফচাটো খাটাং। ৰচোন ভয় খুৱাই নাথাকিবি। ভয় খোৱা নাই, সঁচা কথা কৈছো। মোৰ এনেকুৱা লাগিছে তই যেন মোৰ পৰা কিবা কথা লুকুৱাইছ। নাই মা, একো লুকোৱা নাই। তোৰ ফোনটো মোৰ হাতত লাগি পানীত পৰিল। কেনেকে? মাৰে খৰমচা বাল্টিটো তোৰ বিচনাৰ কাষতে থৈছিল। মই গৈ বহোঁতে হাতখন লাগি ফোনটো পানীত পৰি থাকিল নহয়। কিন্তু খং নকৰিবিচোন, মই ইচ্ছা কৰি পেলোৱা নাই নহয়। খং কৰা নাই অ' দেউতা। অফিচৰ কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছিলে। মই ৰাজুক পঠিয়াইছোঁ তোৰ ফোনটো ভাল কৰিবলৈ। চিন্তা নকৰিবি, কাইলৈকে ভাল কৰি দিম বুলি কৈছে। হ'ব দিয়া। অঁ সাগৰ দা, ক'ত আছা তুমি? আৰু ইমলি আহি পালা? এটা কাম কৰাচোন, গেটৰ পৰা ইয়ালৈকে গুচি আহাচোন। মই ইয়াতে চাহ খাব বহি আছোঁ। ঠিক আছে, মই গৈ আছোঁ। দাদা চাহ একাপ দিব। সাগৰ দা, দাদা ক'ত আছে? ট্ৰিটমেণ্ট চলি আছে। মাক লৈ নাহিলা যে? মাক মই এতিয়ালৈকে কথাটো কোৱা নাই। এনেই বেমাৰী মানুহ, বহুত ভয় লাগিছে ক'বলৈ। আৰাধ্যাক খবৰ দিছা? নাই দিয়া। আৰাধ্যাক খবৰ দিব লাগিছিল। কি মুহূৰ্তত কি ঘটিছে কোনো ঠিকনা নাই। মা, মই অকণমান বজাৰৰ পৰা আহোঁ। তোমাক কিবা লাগে যদি কোৱা, মই আহোঁতে লৈ আহিম। তই কিয় বজাৰলৈ যাব লাগে? দেউতাৰে যাব নহয়। কি লাগে দেউতাৰক কবি। নহয় অ' মা, অলপ বেলেগ কামো আছে। তপস্যা আৰু মই এটা প্ৰজেক্টৰ ওপৰত কাম কৰি আছোঁ। সেই বিষয়ে অলপ আলোচনা কৰিবলগীয়া আছে। তাইক আমাৰ ঘৰলৈকে মাতি দে, ইয়াতে বহি কথাবোৰ ভালদৰে পাতিবি। ঘৰতে সোমাই সোমাই আমনি লাগিছে। বাহিৰলৈ ওলাই গ'লে চাগে মনটো অলপ ভাল লাগিব। সেইকাৰণে যাবলৈ ওলাইছোঁ। আহিছোঁ দিয়া। মা, হা?
অনি অনি হেল্ল' শইকীয়ানী কওকচোন অনিৰুদ্ধৰ কথাটো শুনিলোঁ মনটো বৰ বেয়া লাগি গ'ল কি কৰিব আৰু ভাগ্যত যি আছিল সেয়াই হ'ল কাইলৈৰ পৰা আৰু সেইটো অধ্যায়ৰ সামৰণি পৰিব আপুনি বুজা নাই মই অনিৰুদ্ধৰ কথা সুধিছোঁ এতিয়া তাৰ অৱস্থা কেনেকুৱা জানো সিহে জানিব এতিয়া অৱস্থা কেনেকুৱা বুলি ক'লে যে কি কথা ক'ব বিচাৰিছিল হেল্ল' শইকীয়ানী আপুনি কি ক'ব বিচাৰিছিল আপুনি বাৰু ফোনটো বেয়া কৰিলে সঁচা কিন্তু আৰাধ্যা দেখোন বাহিৰলৈ যাবলৈ ওলাইছে যদি আন মানুহৰ মুখৰ পৰা কথাটো গম পায় তেতিয়া আপুনি কৰিব কি বিচাৰিছে কাইলৈ যেতিয়া তাই কোৰ্টলৈ যাবলৈ ওলাব তেতিয়া আপুনি কি ক'ব তাইক কথাটো এতিয়া আপুনি তাইক কিয় জনাব বিচৰা নাই চাওক পৰিস্থিতি যিয়েই হৈ নাথাকক কিয় কিন্তু আৰাধ্যা এতিয়াও অনিৰুদ্ধৰে পত্নী গতিকে অনিৰুদ্ধৰ বিষয়ে জনাৰ অধিকাৰ তাই আছে বাদ দিয়াহে সেইবোৰ কথা অনিৰুদ্ধই নিজে নিজৰ স্থান হেৰুৱাইছে কোনো দৰকাৰ নাই আৰাধ্যাক তাৰ বিষয়ে জানিব দিবৰ আপুনি এইটো বৰ ভুল কাম কৰি আছে মই জানো মই কি কৰি আছো মৰিলে এনেও গম পাব দিয়া মিছাতে আগতীয়াকৈ আৰাধ্যাই মনত কষ্ট পোৱাৰ কোনো প্ৰয়োজন নাই এটা কাম কৰা তুমি আৰাধ্যাক কোৱাগৈ যে মোৰ গাটো বহুত বেয়া কি হ'ল তেনেকৈ কি চাইছা আপুনি দেখোন সুস্থ হৈ আছে মই অভিনয় কৰিম বেমাৰ হোৱাৰ যাতে আৰাধ্যাই ঘৰ এৰি কলৈকো নাযায় মই জানো মোৰ বেমাৰ বুলি গম পালে তাই গোটেই দিনটো মোৰ লগতে লাগি থাকিব কি হ'ল যোৱা আকৌ আৰাধ্যাক এইবোৰ কথাৰ পৰা দূৰত ৰখাৰ এইটোৱে একমাত্ৰ উপায় কালি আৰাধ্যা আৰু অনিৰুদ্ধ দিৱস হোৱাৰ কথা আছিল ভাবিছিলোঁ তাৰপিছত সকলো ঠিক হৈ যাব লা ইমান ঘূৰাই পকাই কৈ আছ যে হৈছে কি সেইটো ক অনিৰুদ্ধই ছুইচাইড এটেম্প কৰিছে কি এটা নহয় এটা শনি মোৰ জীৱনত থাকিবই আৰাধ্যাই বা আকৌ কি কৰে কিমান আৰু ধৈৰ্য ধৰি থাকিম কচোন বুকুৱে বুকুৱে বৈ যায় স্বাভিমান বুকুৱে বুকুৱে বৈ যায় স্বাভিমান কিয় কি হৈছে অকলে অকলে বহি কি কৰি আছ মূৰটো বেয়া হৈ আছে ল ফটোৱামি নকৰিবি আৰে
ঐ হৈছে কি নকওঁ কিয়? আৰাধ্যা মোৰ নহ'ব নেকি? আৰে কি হ'ল? কালি আৰাধ্যা আৰু অনিৰুদ্ধ দিৱস হোৱাৰ কথা আছিল। ভাবিছিলোঁ তাৰপিছত সকলো ঠিক হৈ যাব। লা ইমান ঘূৰাই পকাই কৈ আছ যে হৈছে কি সেইটো ক। অনিৰুদ্ধই ছুইচাইড এটেম্প কৰিছে। কি? এটা নহয় এটা শনি মোৰ জীৱনত থাকিবই। আৰাধ্যাই বা আকৌ কি কৰে? কিমান আৰু ধৈৰ্য ধৰি থাকিম কচোন? হেল্ল' শইকীয়ানী শুনিছেনে? হেল্ল' হেল্ল' হয় আপুনি অনিৰুদ্ধৰ বিষয়ে কি কৈ আছিল? হয় হয় শুনি আছোঁ, কওকচোন। আপুনি কি কথাটো গমেই পোৱা নাই নেকি? বৰ আচৰিত মাক হৈ কথাটো গম পোৱা নাই। কি কথা? আমাৰ দেউৰজন হস্পিটেলত চাকৰি কৰে নহয়, সিয়ে মোক কথাটো ক'লে। কথাটো কি কওকচোন। অনিৰুদ্ধই হেনো ছুইচাইড কৰিছিল। কি? ছুইচাইড? এক্সকিউজ মি। হয় ছাৰ। চাৰ্জাৰী দুটামানৰ দৰকাৰ হৈছে। চাৰ্জাৰী? চৰি, তাৰ আগতে আমি একো ক'ব নোৱাৰোঁ। আপোনালোকে যিমান পাৰে সোনকালে পইচা ব্যৱস্থা কৰক। পইচা কিমানমান লাগিব বাৰু? 5 লাখমান লাগিব। পলম নকৰিব। পেচেণ্টৰ বাবে এই চাৰ্জাৰীকেইটা সোনকালে কৰাটো অতি জৰুৰী। মোৰ হাতততো ইমান পইচা নাই। এই মুহূৰ্তত মাকো এই বিষয়ে একো ক'ব নোৱাৰোঁ। মোৰ তাত 2 লাখমান হ'ব। বাকীখিনি চাৰ্জাৰীৰ পিছত ক্লিয়াৰ কৰিলে হ'ব ন ছাৰ? নাই নহ'ব, এডভান্স পে'মেণ্ট কৰিব লাগিব। পইচাৰ ব্যৱস্থা মই কৰি দিম। তুমি ইয়ালৈ কিয় আহিছা? আৰে ইয়াৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন? অনিৰুদ্ধ মোৰ হ'ব লগা স্বামী, মই কিয় নাহিম? তোমাৰ কাৰণে আজি দাদাৰ এনেকুৱা অৱস্থা হৈছে। শেষ কৰিলা তুমি তাৰ জীৱন। বুকুৱে বুকুৱে বৈ যায় স্বাভিমান, বুকুৱে বুকুৱে বৈ যায় স্বাভিমান। পইচাৰ ব্যৱস্থা মই কৰি দিম। ঠিক আছে তেনেহ'লে আপোনালোকে পইচা যোগাৰ কৰক, তাৰপিছত আমি আমাৰ চাৰ্জাৰী কাম আৰম্ভ কৰিম। চিন্তা নকৰিবা ৰিমলি, পইচাৰ ব্যৱস্থা মই কৰিম। ৰিমলি, চিন্তা নকৰিবাচোন, দেৱে কিবা এটা ব্যৱস্থা কৰিব।
বহুত দেৰি হ'ল দেখোন এতিয়ালৈকেতো চাৰ্জাৰী আৰম্ভ হ'ব লাগিছিল ৰিমলি নাকান্দিবাচোন অনিৰুদ্ধ ঠিক হ'ব ভগৱানে যি নকৰিলে ভালেই কৰিব ৰিমলি তুমি ইয়ালৈ কিয় আহিছা আৰে ইয়াৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন অনিৰুদ্ধ মোৰ হ'ব লগা স্বামী মই কিয় নাহিম তোমাৰ কাৰণে আজি দাদাৰ এনেকুৱা অৱস্থা হৈছে শেষ কৰিলা তুমি তাৰ জীৱন মই ইয়াত তোমাৰ লেকচাৰ শুনিবলৈ অহা নাই অনিৰুদ্ধৰ কণ্ডিশ্যন কেনেকুৱা এতিয়া তুমিতো তাক মাৰিবই ধৰিছিলা কিন্তু তাৰ ভাগ্য ভাল সি এতিয়াও ভাল হৈ আছে তোমালোক সকলোৱে মোকে দোষাৰোপ কৰি আছা যে মই কি মোৰ হ'ব লগা সন্তানটোক জন্মৰ আগতে পিতৃহাৰা কৰিব বিচাৰিম নেকি কি ক'লা তুমি অঁ মই অনিৰুদ্ধৰ সন্তানৰ মাক হ'বলৈ ওলাইছোঁ অনিৰুদ্ধৰ যদি কিবা এটা হয় আমাৰ কি হ'ব আমাৰ হ'ব লগা সন্তানটোৰ ভৱিষ্যত কি হ'ব আল ফুল সপোন তুমি আচু ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে সাবতি আল ফুল সপোন তুমি আচু ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে সাবতি জুৰিয়া